নমস্কাৰ eKuhipathলৈ আপোনালোক সকলোকৈ স্বাগতম জনাইছো আজি আমি পলিটি এটা গুৰুত্বপূৰ্ণ বিষয় কলেজিয়াম সিস্টেম সম্পৰ্কে আলোচনা কৰিম মোৰ নাম অমিত কুমাৰ নাথ আহক আজি ডিসকাশনলৈ আগবাঢ়ো তো প্ৰথমে চাও হোৱাট ইজ কলেজিয়াম সিস্টেম বা কলেজিয়াম সিস্টেম মানেনো কি So Collegium system is a system under which appointments and elevation of judges and lawyers to Supreme Court and transfers of judges of the high courts and apex courts are decided by a forum. গতিকে এখন forum হৈছে হে forum গঠন কৰা হয় আৰু হে ফৰামখনৰ ডিসিশনৰ ওপৰত ডিপেন্ড কৰি আমি উচ্চতম ন্যায়ালয়ত নিযুক্তি প্ৰক্ৰিয়া বা উচ্চ ন্যায়ালয়ৰ যি আমি হস্তান্তৰ কৰো তেওঁলোকৰ হে ডিসিশনটো দিবৰ বাবে যিখন ফৰাম গঠন কৰা হয় হে ফৰামখনকে কোৱা হয় the collegium system এতিয়া এই ফৰামখনত কোন মেম্বাৰ থাকেনো হে সম্পৰ্কে চাওয়া হওক গতিকে আমি প্ৰথমে গম পালো কলেজিয়াম সিস্টেম মানে হৈছে একোখন ফৰাম হে ফৰামখনত মূলত চিফ জাস্টিস অফ ইন্ডিয়া এণ্ড the four senior most judges of the Supreme Court অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ চাৰিজন সৰ্বোচ্চ senior most judges আৰু মুখ্য ন্যায়াধীশ চিফ জাস্টিস মিলি এখন ফৰাম গঠন কৰা হয় আৰু সেই ফৰামখনে এই এপয়েন্টমেন্ট আৰু হস্তান্তৰ বা ট্ৰান্সফাৰছৰ বিষয়ে ডিসিশন দিয়ে মনত ৰাখিব this is not by an act of parliament or by a provision of the constitution অৰ্থাৎ কনস্টিটিউশনত এই সম্পৰ্কে কোনো উল্লেখ কৰা হোৱা নাই আৰু দ্বিতীয়তে not by act of parliament অৰ্থাৎ পাৰ্লিয়ামেন্টৰ কোনো এক্টৰ জৰিয়তে এই সম্পৰ্কে আমাক কোৱা হোৱা নাই এটো এটা আমাৰ জুডিচিয়াৰী ইন্ডিপেন্ডেন্ট ব্যৱস্থা ইন্ডিপেন্ডেন্ট ফৰাম গতিকে ফৰামখনকে আমি এটা টাৰ্মিনোলজিত ক'ব পাৰো কলেজিয়াম সিস্টেম এতিয়া এই কলেজিয়াম সিস্টেমটোৰ বিকাশ কেনেকৈ হল সেই সম্পৰ্কে আমি জানিব লাগিব গতিকে জাজেস সিলেক্টিং জাজেস অৰ্থাৎ ন্যায়াধীশক নিযুক্তি প্ৰদান কৰে গতিকে এই বিকাশ প্ৰক্ৰিয়াটো জানিবৰ কাৰণে আমি তিনিটা কেস ল পঢ়িব লাগিব গতিকে অতি ফেমাস 3 জাজেস কেसेस অৰ্থাৎ তিনিজন ন্যায়াধীশৰ কেसेस আবুলি অসমীয়াত ট্ৰান্সলেট কৰিছো গতিকে এই তিনিজন ন্যায়াধীশৰ কেसेस লৰ সহায়ত আমি কলেজিয়াম সিস্টেমৰ ইভলিউশন আজি আলোচনা কৰিম প্ৰথমে আমি চিফ জাস্টিস অফ ইণ্ডিয়া's appointment from 1950 to 1970 1950 পৰা 1970 লৈকে 73 লৈকে কেনেকৈ এপয়েন্ট কৰা হৈছিল তাৰ পিছত প্ৰথমটো জাজেস কেস সো ফাৰ্স্ট জাজ কেস 1982 তাত কি তেওঁলোকে নতুন সংযোজন কৰিলে দ্বিতীয়তে সেকেন্ড জাজ কেস 1993 আৰু থাৰ্ড জাজ কেস আৰু ফাইনাল জাজ কেস 1998 এই তিনিটা জাজ কেছৰ দ্বাৰা আমাৰ যেটো কলেজিয়াম সিস্টেম কেনেকৈ বিকাশ হল সেই সম্পৰ্কে আজি আলোচনা কৰিম সো প্ৰথমে আমি চাও হক আমাৰ সংবিধানত আমাৰ ন্যায়াধীশক নিযুক্তিৰ কাৰণে কি প্ৰক্ৰিয়াৰ কথা কৈছে সো আমাৰ সংবিধানত আৰ্টিকল নম্বৰ 124 আৰু আৰ্টিকল নম্বৰ 217 অৰ্থাৎ 124 আৰু 217 নং অনুচ্ছেদত 124ত আমাৰ উচ্চতম ন্যায়ালয় আৰু 217ত আমাৰ কি কয় উচ্চ ন্যায়ালয় বা হাই কোৰ্টৰ জাজেস এপয়েন্টমেন্টৰ কথা অনুকিয়াইছে গতিকে আৰ্টিকল 124 ক্লজ 2 ইয়াত কৈছে যে জাজেস shall be appointed by the president অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে তেওঁলোকক এপয়েন্ট কৰে after consultation with such of the judges of the Supreme Court অৰ্থাৎ ইয়াত পোনপ্ৰথমে কৈছে যে অনুচ্ছেদ 124ৰ 2 নং ক্লজত কৈছে যে উচ্চতম ন্যায়ালয়ৰ জাজক ন্যায়াধীশক ৰাষ্ট্ৰপতি মহোদয়ে নিযুক্তি প্ৰদান কৰে after consultation of such judges of the Supreme Court অৰ্থাৎ consultation word to mention কৰিছে but appoint কৰে
president. So president appointed by the president. ঠিক একেদৰে এতিয়া চাও হক আমাৰ হাই কোৰ্টৰ এপইন্টমেন্ট সিস্টেমটো তো আৰ্টিকল 217 ৰ ক্লজ 1 ত কৈছে every judge of the high court shall be appointed by the president. So president also involved. So after consultation with Chief Justice of India and the governor of the state, অর্থাৎ Chief Justice of India and the governor of the state, ৰাজ্যখনৰ ৰাজ্যপালৰ লগত পৰামৰ্শ গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতি মহোদয়ে এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি প্ৰদান কৰে according to article 217. অৰ্থাৎ সংবিধানত আমাৰ 124 নং আৰ্টিকল ক্লজ 2 আৰু 217 আৰ্টিকল ক্লজ 1 ত এই ন্যায়াধীশ নিযুক্তিৰ এই কেইটা কথাই কোৱা হৈছে ইয়াত কলেজিয়াম সম্পৰ্কে একো আমাক আভাস দিয়া নাই এতিয়া যেটো প্ৰথমটো কেস first judge case also known as the SP Gupta versus Union of India case ইয়াত কি হয় চাওয়া হক ইয়াত যেটো এই কনসালটেশন আমাৰ টাৰ্মিনোলজিটো আছিল যেটো মেইন বিবাদৰ সূত্ৰপাত এই কনসালটেশন শব্দটোৱে প্ৰকৃতাৰ্থত কিনো বুজায় হে সম্পৰ্কে এটা কেস শুনানি কৰে এই কেসটোত কৈছে The word consultation in Article 124 Clause 2 and Article 217 Clause 1 of the Constitution does not mean concurrence. Yet কৈছে consultation does not mean concurrence. অৰ্থাৎ পৰামৰ্শ আৰু সহমত তৰ মাজত পাৰ্থক্য আছে যেটো আমি সুপ্ৰিম চিফ জাস্টিস অফ ইন্ডিয়া বা প্ৰেসিডেন্টে যেতিয়া এজন নিযুক্তি প্ৰদান কৰিব লাগিব সেই সময়ত যেতিয়া চিফ জাস্টিস অফ ইন্ডিয়াৰ লগত পৰামৰ্শ লব তেওঁ যেটো পৰামৰ্শ দিব তাৰ লগত তেওঁ সহমত হ'ব লাগিব বুলি কোনো তেনে ধৰণৰ বাধ্যবাধকতা নাই In case of the disagreement, the ultimate power would rest with the union government, not the Chief Justice of India. Hence, in the first judge's case, the apex court acted against its own interest. গতিকে যদি কেতিয়াবা ৰাষ্ট্ৰপতি মহোদয়ে ডিসএগ্ৰিমেন্ট হয় তেওঁলোকৰ পৰামৰ্শৰ ক্ষেত্ৰত তেতিয়া তেওঁ যেটো সুপ্ৰিম চিফ জাস্টিস অফ ইন্ডিয়াই যেটো পৰামৰ্শ দিয়ে হেতুক মান্য কৰা নহব হেতুৰ ক্ষেত্ৰৰ পৰিৱৰ্তে the decision to the যেটো ইউনিয়ন গভৰ্নমেন্ট আছে অৰ্থাৎ প্ৰেসিডেন্টৰ যেটো যাক তেওঁ নিযুক্তি কৰেন বুলি ভাবিছে তেওঁক নিযুক্তি প্ৰদান কৰা হ'ব অৰ্থাৎ ফাৰ্স্ট জাজ কেছত আমাক কৈছে যে কনসালটেশন does not mean concurrence first আৰু ইয়াত যেটো মত পোষণ কৰে হেতু ন্যায়াধীশৰ যেটো ন্যায়ৰ অপজিটত তেওঁলোকে মত পোষণ কৰে অৰ্থাৎ ইউনিয়ন গভৰ্নমেন্ট নর ডিসিশনক প্ৰাধান্য দিয়া হ'ব চিফ জাস্টিস অফ ইন্ডিয়াৰ পৰামৰ্শৰ প্ৰাধান্য দিয়া নহয় যদি ডিসএগ্ৰিমেন্ট হয় গতিকে প্ৰথম কেছটো ইমানে আছিল এতিয়া যেটো সেকেন্ড জাজ কেছ 1993 ইয়াত যেটো প্ৰথম জাজ কেছ এসপি গুপ্তা কেছ হেতুক ওভাৰৰুল কৰা হয় হেতুক ওভাৰৰুল কৰি এটা ডিভাইস এটা টুল দৰকাৰ হয় বুলি কয় সেই টুলটোৱে হৈছে কলেজিয়াম সিস্টেম অৰ্থাৎ ইয়াত প্ৰথম সেকেন্ড জাজ কেছত এই কলেজিয়াম সিস্টেম সম্পৰ্কে এটা ধাৰণা প্ৰথম আগবাঢ়ে সো প্ৰথম যেটো কলেজিয়াম সিস্টেম এই শব্দটো সেকেন্ড জাজ কেছত মেনশন কৰে ইয়াত কয় it was this judgment that was one minute. So the collegium system for the appointment and transfer of judges in the higher judiciary. Judicial transparency and reforms. As a judicial transparency
and reforms অৰ্থাৎ ন্যায়াধীশৰ যি স্বতন্ত্ৰতা আৰু যি সংশোধনীৰ এটা টুল হিচাপে এটা আহিলা হিচাপে কলেজিয়াম সিস্টেমক সেকেন্ড জাজ কেছে পৰামৰ্শ আগবঢ়ায় The top court must act in protecting the integrity and the guarding the independence of the judiciary. So, ন্যায়ৰ অখণ্ডতা আৰু ন্যায়পালিকাৰ স্বতন্ত্ৰতা বজাই ৰাখিবৰ কাৰণে এই আহিলাটোৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁলোকে মত পোষণ কৰে সেকেন্ড জাজ কেছ এতিয়া এই সেকেন্ড জাজ কেছত কেটেমান ইনফৰমেশন কয় হেকিটা আমাৰ খুব ইম্পৰ্টেন্ট প্ৰথমটো কয় the collegium to reconsider the matter if it had an objection to the name of the recommended suppose collegium এজন মানুহক next chief justice of India হ'ব বুলি তেওঁলোকে ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰেৰণ কৰিলে প্ৰথমটো কেছত যদি ৰাষ্ট্ৰপতি মহোদয়ে মত পোষণ নকৰে হেতু ৰিকনসিডাৰৰ কাৰণে আকৌ কলেজিয়ামলৈ প্ৰেৰণ কৰিব পাৰে অৰ্থাৎ ৰাষ্ট্ৰপতি মহোদয়ৰ হাতত এটা চান্স থাকে যে যদি তেওঁ ডিসএগ্ৰিমেন্ট হৈছে তেওঁ আকৌ ৰিকনসিডাৰৰ কাৰণে কলেজিয়ামলৈ প্ৰেৰণ কৰিব পাৰে কিন্তু যেতিয়া দ্বিতীয় আকৌ কলেজিয়ামে হে একেজন মানুহকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিলে যে তেওঁকে চিফ জাস্টিস অফ ইণ্ডিয়া ৰূপে নিযুক্তি প্ৰদান কৰিব লাগে এই ক্ষেত্ৰত কিন্তু ৰাষ্ট্ৰপতি বাধ্য যে তেওঁকে next chief justice of India ৰূপে এপইন্ট কৰিব লাগিব সো হেতুৱে কয় যে আৰু the Collegium to reconsider the matter if it had an objection to the name of the recommended if on reconsideration the executive was bound to make the appointment গতিকে দ্বিতীয়বাৰ যদি তেওঁলোকে একেটা নামে তেওঁলোকে প্ৰেৰণ কৰে গতিকে তেতিয়া ৰাষ্ট্ৰপতি মহোদয় বাইন্ডিং হৈ পৰে তেওঁ বাধ্যতামূলক হৈ পৰে এতিয়া আমি কলেজিয়ামৰ বিষয়ে সেকেন্ড যেটো জাজ কেছত ইমানখিনি কয় এতিয়া আমি কলেজিয়াম সম্পৰ্কে এটা থুলমূল আভাস পাইছো এতিয়া আমি ক'ব পাৰো যে যেতিয়া যদি আমাক সোধে what is collegium the court expanded that appointments would be decided by the chief justice of India অৰ্থাৎ ন্যায়ৰ যেটো নিযুক্তি প্ৰক্ৰিয়া হেতু কোনে কৰিব মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৰিব two most senior judges after the chief justice of India in Supreme Court when it comes to appointing chief Supreme Court judges. The two most senior judges of the respective High Court when it comes to appointing judges to that particular High Court. অৰ্থাৎ এতিয়া আমি গম পালো যে কলেজিয়াম মানে হৈছে এখন ফৰাম য'ত চিফ জাস্টিস অফ ইণ্ডিয়া আৰু দুজন সিনিয়ৰ মোষ্ট জাজ মিলি গঠন কৰা হয় তেওঁলোকে নেক্সট কোনজন চিফ জাস্টিস অফ ইণ্ডিয়া হ'ব তাক এপইন্ট কৰিবৰ কাৰণে তেওঁ নিযুক্তি দিবৰ কাৰণে যেটো এখন সভা পাতে বা তেওঁলোকে যেটো মত পোষণ কৰে সেই ফৰামখনে যেটো ডিসিশন লয় তাৰ ওপৰত ডিপেন্ড কৰি নেক্সট চিফ জাস্টিসজনক আমি এপইন্ট কৰো ঠিক একেদৰে হাই কোৰ্টৰ ক্ষেত্ৰতো two most senior judges of the respective high courtor মিলি এখন আমাৰ কি বুলি কম কলেজিয়াম সিস্টেম গঠন হয় তাৰ পিছত তেওঁলোকৰ নিযুক্তি আৰু হস্তান্তৰ বা তেওঁলোকৰ ট্ৰান্সফাৰছৰ বিষয়ে আলোচনা কৰো গতিকে কলেজিয়াম সিস্টেম মানে হৈছে এখন ফৰাম এই ফৰামখনৰ আধাৰ ফৰামখনে ন্যায়াধীশৰ নিযুক্তি আৰু হস্তান্তৰ বিষয়ে ডিসিশন বা মত পোষণ কৰে এতিয়া the third judges case or 1998 yet ki hoy eto actually case nohoy under article 143 president KR Narayane eta presidential reference supreme court ok eta question hode
এই কনসালটেশন শব্দটোৱে আমাৰ বিতৰ্ক সূত্ৰপাত এই কনসালটেশন শব্দটোৱে প্ৰকৃততে কি বুজাইছে হে সম্পৰ্কে আমাৰ হে সময়ৰ 1999 ৰ প্ৰেসিডেন্ট কেআৰ নাৰায়ণে প্ৰেসিডেন্সিয়েল ৰেফাৰেন্সৰ সহায়ত আন্ডাৰ আৰ্টিকল 143 এটা কোৱেশ্চন সোধে The question to asil whether consultation required consultation with a number of judges in forming the Chief Justice of India's opinion or whether the sole opinion of the Chief Justice of India could by itself constitute a consultation. ইয়াত কৈছে যে প্ৰথমতে সুধিছে যে যিখন ফৰাম গঠন কৰা হ'ব এই ফৰামখনৰ কেৱল চিফ জাস্টিস অফ ইণ্ডিয়াৰ মতটোকে আমি গ্ৰহণ কৰিম নে with a number of judges informing the Chief Justice of India's opinion ne gotei forum khonor mot dukhon korim orthat ei consultation shobdote ako yak expand kora yak aru সম্প্ৰসাৰণ কৰাৰ মানে দায়িত্ব মানে কৰাৰ যেটো আমাৰ চিন্তাৰ বুৰবুৰণি ইয়াৰ পৰা আৰম্ভ হয় In response, the Supreme Court laid down 9 guidelines. Hey, যেটো question কৰে প্ৰেসিডেন্টে তাৰ উত্তৰ হিচাপে সুপ্ৰিম কোৰ্টে 9 দফিয়া এটা গাইডলাইন প্ৰস্তুত কৰে হে গাইডলাইনটোতে আমাৰ বৰ্তমান যেটো ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান যেটো চলি আছে হে গাইডলাইনৰ আধাৰতে আমাৰ বৰ্তমান যেটো প্ৰক্ৰিয়া চলি আছে ক'ব পাৰি A guideline to ki koi the recommendation should be made by the Chief Justice of India and 4 senior most colleague instead of 2 second judge kisor asil Chief Justice of India are 2 senior most judges yat jitu collegium hetu bidhi kori kore Chief Justice of India ejon aru 4 jon senior most judges of the Supreme Court ejon dujon 3 জন 4 জন total 5 জন It was also held that even if 2 judges gave an adverse opinion the Chief Justice of India should not send a recommendation to the government ইয়াত থকা এই 4 জনৰ যদি দুজনে disagreement হয় যেটো তেওঁক মই কয় এজনে কয় এজনক একজনক নেক্সট চিফ জাস্টিস কৰিব লাগে আৰু দুজন আৰু বাকি দুজনে কয় ওয়াইজনক কৰিব লাগে হে ক্ষেত্ৰটো নহব অৰ্থাৎ মেজৰিটি ৰুলটো ইয়াতো ফলো কৰা হয় অৰ্থাৎ আমি ইমান কথা গম পালো যে তিনিটা কেছৰ পৰা এক কনসালটেশন শব্দটোৱে আমাৰ প্ৰথমৰ পৰা বিবাদৰ সূত্ৰপাত কৰি আছে আমাৰ প্ৰথম জাজ কেছত কলে কনসালটেশন does not mean concurrence অৰ্থাৎ পৰামৰ্শ আৰু সহমত একে নহয় Second জাজত আমাৰ কলেজিয়ামৰ কথা কয় আৰু তাত কয় Chief Justice of India and 2 senior most judges of the Supreme Court মিলি এখন কলেজিয়াম গঠন কৰা হ'ব Third judge case actually this is not a case actually this is a presidential reference to the Supreme Court under article 143 এই আৰ্টিকুলৰ আধাৰত প্ৰেসিডেন্টে এটা কোৱেশ্চন হলে আৰু সেই কোৱেশ্চনৰ উত্তৰ হিচাপে 9 দফিয়া এটা গাইডলাইন দিয়ে আৰু সেই গাইডলাইন দিতে কলেজিয়ামৰ যেটো সম্প্ৰসাৰণ যেটো কলেজিয়াম বৰ্তমান আমাৰ গঠন কৰা হয় এই 9 দফিয়া গাইডলাইনৰ আধাৰতে গঠন কৰা হৈছে থাৰ্ড জাজ কেছলৈকে আমাৰ যেটো বিবাদ আছিল আংশিকভাৱে সমাধান হল তথাপিতো আমাৰ এই কনসালটেশন শব্দটোৰ যেটো বিবাদ হে বিবাদ এতিয়াও কৰবাত নহয় কৰবাত অকমান আছে গতেকে আমি হে বিবাদ সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ কিছুমান ৰিফৰ্মছ লওঁ এখন কমিশন গঠন কৰা হয় এমএন ভেংকটেশ্বলীয় কমিশন এই কমিশনখনে প্ৰেসক্ৰাইব কৰে যে নেশনাল জুডিশিয়েল এপইন্টমেন্ট কমিশন গঠন কৰিব লাগিব হে কমিশনখনত কোন কোন থাকিব হে কমিশনখনত চিফ জাস্টিস অফ ইণ্ডিয়া 2 senior most judges of the Supreme Court
law minister and one eminent person. So এই কেইজন মিলি এটা বডি গঠন কৰা হ'ব অৰ্থাৎ এটা কমিশন গঠন কৰা হ'ব এই কমিশনখনে পৰৱৰ্তী যিজন চিফ জাস্টিস অফ ইন্ডিয়া হ'ব বা পৰৱৰ্তী আমাৰ হাইকোৰ্টত কোৰ্ট হস্তান্তৰ কৰা হ'ব এই সম্পৰ্কে ডিসিশন ল'ব গতিকে এনেকুৱা এখন বডি গঠনৰ সম্পৰ্কে তেওঁলোকে মত পোষণ কৰে আৰু সেই মৰ্মে আমি 2015 A NJAC Act rupe bolobot kora hoy according to 99 Constitutional Amendment Act. Kintu ন্যায়াধীশ যিটো ন্যায়াধীশৰ স্বতন্ত্ৰতা ন্যায়পালিকৰ অখণ্ডতা আৰু স্বতন্ত্ৰতাত এই NJAC Acte আমাৰ প্ৰবলেম কৰিলে গতিকে 2015 ত হে একেটা বছৰতে এটা 5 জাজ কনস্টিটিউশন বেঞ্চে বহি তেওঁলোকে কলে যে 99 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট খন আনকনস্টিটিউশনাল অসাংবিধানিক গতিকে আকৌ পুনৰ যেটো আমাৰ কলেজিয়াম সিস্টেম আছিল আকৌ পুনৰ প্ৰচলন হল ঠিক একেদৰে সামহক এতিয়া আমি চাওক যেটো ন্যাশনাল জুডিশিয়াল এপয়েন্টমেন্ট কমিশন আৰু যেটো কলেজিয়াম সিস্টেম তাৰ এটা কম্পাৰেটিভ এনালাইসিস So National Judicial Appointment Commission is an organization or body was suggested by National Judicial Appointment Bill. Its provision would have been accordance with Article 124A. অৰ্থাৎ এই এখন বডি বা এটা ফোরাম সাজেস্টেড কৰিছে ন্যাশনাল জুডিশিয়াল এপয়েন্টমেন্ট বিল তাৰ পৰিৱৰ্তে কলেজিয়াম সিস্টেম তো কি হৈছে এটা ইভলিউশন হৈছে এটা 3 জাজ কেস gave rise to the collegium system and it evolved from them এই তিনিটা কেছৰ জৰিয়তে ই এটা বিকশিত বিষয় It has been in existence. The Constitution does not make reference it. অর্থাৎ কনস্টিটিউশনত এই সম্পৰ্কে কোনো অন্তৰ্ভুক্ত কোনো আলোচনা কৰা হোৱা নাই NJAC would have had executive participation in selection of the judges. এটো বিবাদৰ খুটপাত এটো মূল বিষয় যেটো NJAC ইয়াত আমাৰ যেটো এক্সিকিউটিভ তাৰ participation to yat ase orthat law minister he is member of executive gotike nyayadhish amar independence of nyayadhishor majot a executive participation e bibador hutopat korile gotike সংবিধান nyayadhish eta 5 জনীয়া বেঞ্চ গঠন কৰি তাক আনকনস্টিটিউশনাল বুলি ঘোষণা কৰিলে আমি পঢ়িলো ইয়াত কোন কোন মেম্বাৰ থাকিব ফাৰ্স্ট চিফ জাস্টিস অফ ইন্ডিয়া সেকেন্ড two senior most judges of the Supreme Court, third law minister, and fourth one eminent person. Are people outside the judiciary? This is also important. People outside the judiciary would have a voice in the judge appointment. So যেটোৱে ন্যায়াধীশৰ স্বতন্ত্ৰতাৰ ওপৰত কুৱেশ্যন আনিছে গতিকে সংবিধানে গতিকে ন্যায়পালিকাই 2015 বৰ্ষতে এটুক আনকনস্টিটিউশনাল বুলি ঘোষণা কৰে এতিয়া who heads in the collegium systemৰ যিবোৰ সিদ্ধান্ত লব তাৰ প্ৰধান কোন Supreme Court Collegium System and High Court Collegium System মাজত অলপ পাৰ্থক্য আছে যেটো Supreme Court Collegium System হ'ব তাক হেডেড কৰিব by the Chief Justice of India আৰু চাৰিজন senior most judges তেওঁ হেল্প কৰিব অৰ্থাৎ Chief Justice of India আৰু চাৰিজন senior most judge মিলি এখন ফোরাম গঠন কৰিব এটা কলেজিয়াম গঠন কৰিব আৰু সেই কলেজিয়ামটোৰ হেড হিচাপে চিফ জাস্টিস অফ ইন্ডিয়া তেওঁক হেড হিচাপে লৈ পেলাই এই ফোরামতে ডিসিশন দিব ঠিক একেদৰে হাই কোৰ্টৰ যেটো কলেজিয়াম সিস্টেম হ'ব হাই কোৰ্টখনৰ চিফ জাস্টিস আৰু দুজন সিনিয়ৰ মোষ্ট জাজ মিলি এটা কলেজিয়াম গঠন কৰিব আৰু তেওঁলোকে ডিসিশন দিব বাট এটো এপ্ৰুভেল হ'ব only after Chief Justice of India যেতিয়া তেওঁক এপ্ৰুভ কৰিব
অৰ্থাৎ হাই কোৰ্টৰ চিফ জাষ্টিস আৰু সিনিয়ৰ মোষ্ট জাজ মিলিত হৈ যেটো কলেজিয়াম গঠন কৰি যেটো ডিসিশন দিব হে ডিসিশনটোক চিফ জাষ্টিস অফ ইন্ডিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এপ্ৰুভ কৰিব লাগিব তেতিয়াহে হাই কোৰ্টৰ কলেজিয়ামটো ভ্যালিড হ'ব ডিসিশনটো ভ্যালিড হ'ব Judges of the higher judiciary are appointed only through the collegium system and the government has a role only after names have been decided by the collegium. অৰ্থাৎ collegium decide কৰাৰ পাছত হে নামটো গভৰ্ণমেণ্টলৈ প্ৰেৰণ কৰে আৰু গভৰ্ণমেণ্টে তেওঁ নিযুক্তি কৰে অৰ্থাৎ নিযুক্তিৰ পিছতহে গভৰ্ণমেণ্টৰ কাৰ্য আৰম্ভ হয় এইডখৰলৈকে ন্যায়পালিকাৰ যি অখণ্ডতা আছে সেই অখণ্ডতা বৰ্তাই ৰখা হয় কিন্তু তাৰ উপৰিও বৰ্তমান সময়তো এই কলেজিয়াম সম্পৰ্কে আমাৰ মাজে মাজে কিছুমান ক্ৰিটিসিজম শুনা যায় এই ক্ৰিটিসিজমৰ সূত্ৰপাতসমূহ কিয় হয় বা সেই সূত্ৰপাতসমূহৰ উৎস কি সেই সম্পৰ্কে কেইটামান আমি টপ পইণ্ট চাই লওঁ আহক প্ৰথমটো হৈছে lack of transparency scope of nepotism তাৰপিছত public controversies overlook several talented junior judges okay then closed door mechanism against the principle of checks and balance okay so প্ৰথমটো যেটো criticism হয় হেতু কৈছে transparency ইয়াত কেৱল judiciary involved হৈ থাকে গতিকে lack of transparency বিষয়ে অলপ সীমাবদ্ধতা উপলব্ধি হয় তাৰ পিছত কৈছে স্কোপ অফ নেপোটিজম অৰ্থাৎ ফেভাৰিটিজম নেপোটিজমৰো এটা স্কোপ আছে হয় নিশ্চয় আছে বুলি সময় বোধ হয় সেই কাৰণে তেওঁলোকে সীমাবদ্ধ সেই কাৰণে আমাৰ এই সীমাবদ্ধতা সমূহ আমাৰ শাসকীয় পক্ষই অনুকিয়াই থাকে তাৰ পিছত পাব্লিক কন্ট্ৰভাৰ্সিও আছে বা যেহেতু সিনিয়ৰ মোষ্ট জাজেছক এপইন্ট কৰিব গতিকে কিছুমান ট্যালেন্টেড জুনিয়ৰ জাজু থাকে তেওঁলোকক আমি ওভাৰলুক কৰো আৰু এই গোটেই প্ৰক্ৰিয়াটো এটা ক্লোজ ডোৰ মেকানিজম অৰ্থাৎ এখন বন্ধ দুৱাৰৰ সিপাৰে হৈ থাকে অৰ্থাৎ আমি নেদেখো অৰ্থাৎ স্কোপ অফ নেপোটিজম আছে বুলি সমালোচনা কৰা হয় গতিকে এইকেইটা সীমাবদ্ধতা আছে বুলি সমালোচনা কৰে এতিয়া এই সীমাবদ্ধতা সমূহ সমাধান কৰি এটা ওয়ে ফৰৱাৰ্ডো আমাক লাগিব গতিকে এটোৱে অতি গুৰুত্বপূৰ্ণ সময় যে it is high time to think of a permanent and independent body যিটোৱে judiciary's independence আৰু guaranteeing judicial primacy but not judiciary exclusivity অৰ্থাৎ বৰ্তমান আমাৰ যি সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিস অফ ইন্ডিয়া আছে তেওঁ আমাক পজিটিভ এটা এনভায়ৰনমেন্ট বা পজিটিভ এটা মত পোষণ কৰিছে যে এটো বিষয়ে আলোচনা কৰা হ'ব বুলি তেওঁ লাষ্ট মন্থত এটা বিবৃতি দিয়ে গতিকে কৈছে এটোৱে হাই টাইম যে পাৰ্মানেন্ট ইন্ডিপেন্ডেন্ট বডি এটা আমাক লাগে যিটোৱে সকলো বিবাদ মীমাংসা কৰি এটা জুডিচিয়াৰীৰ ইন্ডিপেন্ডেন্স সুৰক্ষা কৰিব আৰু জুডিচিয়াৰীৰ যেটো এক্সক্লুসিভিটি অৰ্থাৎ জুডিচিয়াৰীৰ প্ৰাধান্যতা এতিয়া বৰ্তমান লাভ কৰি আছে গতিকে সেই সীমাবদ্ধতা সমূহ দূৰ কৰি এটা আমাক সমাধানৰ প্ৰয়োজনীয়তা আছে বুলি আমি হেকত ক'ব পাৰো অৰ্থাৎ it should ensure independence reflect diversity demonstrate professional competence and integrity এতিয়া দুটামান প্ৰ্যাকটিস কোৱেশ্চন আছে সো আমি পঢ়িলো কলেজিয়াম সিস্টেম এতিয়া consider the following statements about the collegium system প্ৰথমটো স্টেটমেন্টে কৈছে it is the system okay of appointment and transfer of judges made by an act of parliament তাৰ পিছত the Supreme Court Collegium system here koise Supreme Court Collegium system is headed by the Chief Justice of India and the 4 other senior most judges of the court okay then third High Court Collegium system led by its Chief Justice
and 2 other senior most judges of the court. Which of the following statements given above is or are correct? So eketa statementor oporot bhitti kori konto shuddho hobo hetu amar kobo lage. Goteke ya answer ta apnaloke comment box ot dibo jehetu ami gote keta point e alochona korisu asha korisu apnaloke bujibo parise. Etia দ্বিতীয়টো প্ৰশ্ন, do you agree with the view of the collegium system requires reconsideration? অর্থাৎ কলেজিয়াম সিস্টেমক আমি আকৌ এবাৰ ৰিকনসিডাৰ কৰাৰ মানে গুৰুত্ব আছে নেকি আপোনাক সুধিছে। ডু ইউ এগ্ৰি? যদি আছে বা যদি নাই সেই সম্পৰ্কে আপোনাৰ আৰ্গুমেন্টটো দিব লাগে। ইউ হ্যাভ টু জাস্টিফাই your arguments. Okay, so now এবাৰ ৰিভিজন এটা কৰি দিছো, just 1 minute. So আমি প্ৰথমে পঢ়িলো কলেজিয়াম সিস্টেম। কলেজিয়াম সিস্টেম মানে হৈছে এখন ফৰাম। এই ফৰামখনত বৰ্তমান সময়ত টোটাল 5 জন মেম্বাৰ থাকে, চিফ জাস্টিস অফ ইন্ডিয়া আৰু 4 জন সিনিয়ৰ মোষ্ট জাজেছ অফ দা সুপ্ৰিম কোৰ্ট। এই ফৰামখনে মিলিত হৈ আমাৰ নেক্সট কোনজন সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস অফ ইন্ডিয়া হ'ব তেওঁৰ নামটো তেওঁলোকে ডিসাইড কৰি তেওঁলোকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে আৰু ৰাষ্ট্ৰপতিয়ে সেই মৰ্মে নেক্সট চিফ জাস্টিস অফ ইন্ডিয়া জনক নিযুক্তি প্ৰদান কৰে। এইটোৱে তেওঁলোকৰ মূল কাম। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ বিকাশৰ ক্ষেত্ৰত আমি কিছুমান পৰ্যায় অতিক্ৰম কৰি আহিবলগীয়া হৈছে। সো প্ৰথম যেটো জাজ কেছ আছিল 1982 তাত SP Gupta versus Union of India তেওঁলোকে কৈছিল যেটো কনসালটেশন আছে সেই কনসালটেশন শব্দতে প্ৰকৃততে কি বুজাইছে। তেতিয়া সেই কেছ লটোত কয় যে কনসালটেশন ডাজ নট মিন কনকাৰেন্স, অৰ্থাৎ পৰামৰ্শ আৰু সহমত একে নহয়। অৰ্থাৎ যদি যেটো নাম তেওঁলোকে তেওঁলোকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিলে সেই নামটো যদি ৰাষ্ট্ৰপতি মহোদয়জন সন্মত নহয় তেতিয়া ৰাষ্ট্ৰপতি মহোদয়জনে তেওঁক নিযুক্তি প্ৰদান নকৰে। অৰ্থাৎ তেওঁলোকৰ যেটো ডিসিশনটোত ৰাষ্ট্ৰপতি মহোদয়জন বাইন্ডিং নহয়, বাধ্যবাধকতামূলক নহয়। হেতু আছিল প্ৰথম জাজ কেছ। সেকেন্ড জাজ কেছত আমি যেটো কলেজিয়াম সিস্টেম আছে হেতু বিষয়ে প্ৰথম তেওঁলোকে আগবঢ়ায় আৰু হে তাত কয় যে এজন চিফ জাস্টিস অফ ইন্ডিয়া আৰু দুজন সিনিয়ৰ মোষ্ট জাজ মিলি এখন কলেজিয়াম এখন ফৰাম গঠন কৰিব আৰু সেই ফৰামখনে নেক্সট যিজন জাজ হ'ব তেওঁ এপইন্ট কৰিব আৰু ইয়াত যেটো এক্সিকিউটিভৰ পাৰ্টিসিপেশনটো 0 হ'ব। অৰ্থাৎ তেওঁলোকৰ সিদ্ধান্তই সৰ্বা হ'ব। আৰু থাৰ্ড জাজ কেছত actually this is not a case, actually this is a presidential reference to the Supreme Court of India. হেতু সময়ত 1998 ত যিজন প্ৰেসিডেন্ট আছিল KR নাৰায়ণ স্যাৰ তেওঁ সুপ্ৰিম কোৰ্টলৈ এটা কুৱেশ্যন আগবঢ়ায় আৰু সেই কুৱেশ্যনৰ আধাৰত যেটো কলেজিয়াম সিস্টেম আছিল হেতুক আৰু সম্প্ৰসাৰণ কৰি যেটো বৰ্তমান আমাৰ কলেজিয়াম সিস্টেম আছে হেয়া 5 জনলৈ বৃদ্ধি কৰা হৈছে। গতিকে কলেজিয়াম সিস্টেমটোৰ ওপৰত যেটো বিবাদ আছে এতিয়াও চলি আছে, কিছুমান সীমাবদ্ধতা আছে আৰু তাৰ সেই সীমাবদ্ধতাসমূহ দূৰ কৰিবলৈ এখন কমিটি গঠন কৰা হৈছিল। সেই কমিটিখনে নেশ্যনেল জুডিচিয়েল এপইন্টমেন্ট কমিশনৰ কথা প্ৰেসক্ৰাইব কৰে। কিন্তু যেহেতু আমাৰ ন্যায়পালিকা অখণ্ড স্বতন্ত্ৰ, গতিকে সেই স্বতন্ত্ৰতাৰ আঘাত হনাৰ বাবে ন্যায়পালিকাই সেই যেটো এক্ট আছিল 1990 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট খনক আনকনস্টিটিউশনাল বুলি ঘোষণা কৰি হেখনক আনকনস্টিটিউশনাল ঘোষণা কৰে। তাৰ আকৌ যেটো আমাৰ কলেজিয়াম সিস্টেম আছে হেতু বৰ্তমান চলি আছে আৰু বৰ্তমান ইয়াৰ আৰু সংশোধনৰ প্ৰয়োজনীয়তা আছে বুলি আমি অকমান মানে ভাবো আৰু ইয়াৰ সংশোধনী অতি সোনকালে হ'ব বুলি আমি পজিটিভ হৈ পেলাই এটা পাৰ্মানেন্ট বডি আশা কৰিব পাৰো। এই আছিল আজি মোৰ ক্লাসটো। আশা কৰিছো আপোনালোকে বুজিব পাৰিছে। ধন্যবাদ। আৰু যদি ভাল পাইছে লাইক সাবস্ক্ৰাইব কৰি আৰু আপোনালোকৰ যিকিটা কোৱেশ্চন আছে এইকিটা এনসাৰ আমাৰ কমেন্ট বক্সত দিব বুলি আশা কৰিছো। ধন্যবাদ। নমস্কাৰ।